Hi friends, welcome to my DB channel. পুনৰ আহিছে নতুন ভিডিও আপোনালোকৰ মাজলৈ। So friends, আজি ভিডিওটো হৈছে মোৰ যাবলৈ ওলাইছো যোৰহাট বালিগাঁৱলৈ আৰু বালিগাঁৱত আজি উদয়ন শিল্পী সমাজৰ দ্বাৰা বচন নিক্ষেপণ ভাওনা প্ৰতিযোগিতা যিটো বচন নিক্ষেপণ প্ৰতিযোগিতা আছে তোৰ বচন নিক্ষেপণ প্ৰতিযোগিতালৈ আমি যাবলৈ ওলাইছো মোৰ লগত কোন কোন ওলাইছে লগত দেখুৱাম তো আজি ভিডিওটো ভাল হ'ব চাই থাকক সকলোৱে কণ্টিনিউ যিসকলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো যদি ভাল লাগে শ্বেয়াৰ কৰি দিব তো বলক আমি আগবাঢ়ো এয়া মোহন দা আহিছে আমাৰ আৰু লগতে এফালে পিয়ানোছ এফালে মোহন আজি বচন নিক্ষেপণ প্ৰতিযোগিতালৈ যাব মোহনৰ অনুভৱ কেনেকুৱা আজি ভাল ভাল লাগিব আজি পুৰা বচন জাৰি দিব লাগিব ন এইফালে পিয়ানো জ্বলাইছে ষ্টাইল দেখিছে নাই ইয়াৰ কি চুলি কাৰ্টুন দা কাণত এয়া ফুলি বেলেগ আৰু বাকী আৰু এয়া মোহন দা কেইটা বজাত ৰাতিপুৱা এই 10টালৈ খোৱা বোৱা কৰি আহিছে নে খাই বৈ আহিছে খাবলৈ পোৱা নহয় ঠিক নাই নাই তহঁতি বাটত খাওঁ নকৰিবি আকৌ দেই ভালকে খাই বৈ লৈছ নহয় তো আমি যাবলৈ ওলাইছো আৰু ইয়াৰ পিছতে ময়ো গাড়ীত বহি ললো আৰু তো চাই থাকক ভিডিঅ'টো সকলোৱে আজি ভিডিঅ'টো খুব সুন্দৰ হ'ব আৰু তাত গৈ যি বচন নিক্ষেপণ প্ৰতিযোগিতা হ'ব সেই প্ৰতিযোগিতাৰ কিছু মুহূৰ্ত আপোনাক দেখুৱাম তো ফ্ৰেণ্ডছ আমি পালোহি আৰু ইয়াৰ গাড়ীৰ পৰা ওলাইছো তো দেখিছে আঁতৰতে ইফালে আৰু মঞ্চ এটা আছে তো মঞ্চতলৈ যাম আৰু এতিয়া সকলো ওলাই ৰেডি আৰু তো এতিয়া সিহঁতি এনেকে আহিছে কিছু পিছতে তেওঁলোকে ড্ৰেছ কৰিব মানে ধুতি কুৰ্তা এইবিলাক পিন্ধিব আৰু পিন্ধি পেলাই যাব লাগিব কাৰণ ধৰ্মীয় পোচাকত গৈ গঠন কৰিব লাগিব তো বছ এতিয়া সময় আছে বহুত সোনকালে আহিলো আমি 9টা বজাৰ পৰা ষ্টাৰ্ট হ'ব বুলি কৈছে কিন্তু প্ৰগ্ৰেম বিলাক জানেই আৰু যেতিয়া ষ্টাৰ্ট হ'ব বুলি কয় তাতকে 2 ঘণ্টা পিছত ষ্টাৰ্ট হয় তো যি কি নহওক বাৰু দেৰি হ'লেও প্ৰব্লেম নাই ওলাই আহিছে দিনটোৰ কাৰণে তো চাই থাকক ভিডিঅ'টো কণ্টিনিউ মই সেয়া পালোহি আপোনালোকে দেখিছে আৰু মোৰ লগত দুজন ব্যক্তি আছে আমাৰ আপোনালোকে চবে চিনি পাবই কাৰণ তেওঁলোক পৰিচালক অভিনেতা আৰু কালচাৰ জগতত বহুত ভাৱে জড়িত মোৰ লগত বৰ্তমান কাষত আছে আমাৰ প্ৰদীপ হাজৰিকা ছাৰ ছাৰ নমস্কাৰ জনাইছো আপোনাক বহুত দিনৰ মূৰত লগ পাইছো ছাৰ আজি আপুনি ইয়ালৈ আহিছে আৰু আপুনি বিভিন্ন ক্ষেত্ৰত জড়িত হৈ থাকে আপুনি ভাওনা চিনেমা বহুতৰ লগত জড়িত ছাৰ আগন্তুক উঠি অহা নৱপ্ৰজন্মক আপোনাৰ ফালৰ পৰা কি ক'ব আপুনি ক'বলগীয়াটো বহুত আছে কিন্তু ইমান কম সময়ৰ ভিতৰত চব কৈ শেষ কৰিব নোৱাৰি তথাপিতো মোৰ নতুন প্ৰজন্মৰ প্ৰতি এটা অনুৰোধ আছে অনুৰোধটো মানে এনেকুৱা ধৰণৰ আমি নিজৰ কালচাৰটো আমাৰ স্বাভিমান হয় আমি যদি এই স্বাভিমানক ৰক্ষণাবেক্ষণ দিব নোৱাৰোঁ তেতিয়াহ'লে আমি নিজৰ জাতিটোক সময়ত আমাৰ অসমীয়া জাতি হিচাপে বা আমাৰ নিজৰ সংস্কৃতি হিচাপে চিনাকি দিয়াটো বিফল হ'ম সেইকাৰণে উঠি অহা চামক কৈছোঁ ইয়াৰ প্ৰণালীবদ্ধ শিক্ষা আৰু আহৰণ কৰি তেওঁলোকে এই দিশত আগবাঢ়ি আহিলে আমি সুখী হ'ম অসমীয়া জাতিও ভৱিষ্যতৰ বহুত উন্নয়ন ধন্যবাদ থাকিল ছাৰলৈ দিলীপ ছাৰ আছে দিলীপ ছাৰ ওচৰলৈ আহিছো ছাৰ আপোনাকো বহুত দিনৰ মূৰত লগ পাইছো ভাল লাগিলে আৰু আপুনি যিহেতু আজি এটা ভক্তি অনুষ্ঠানলৈ ওলাই আহিছে আৰু উঠি অহা নৱপ্ৰজন্মখিনিক ছাৰ আপুনি কি ক'ব তেওঁলোকে কেনেধৰণে আমাৰ ভক্তি অনুষ্ঠানটো আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত তেওঁলোকে পদক্ষেপ ল'ব লাগে ধন্যবাদ কথা হ'ল আমি যিয়েই নকৰোঁ কিয় আমি পশ্চিমীয়া সংস্কৃতি লওঁ বা অন্যান্য যিবিলাক সংস্কৃতিক আমি অনুকৰণ কৰোঁ গোটেই সংস্কৃতিবিলাকক অনুকৰণ কৰাৰ পাছত আমাক মূল যিটো শিপা গুৰুজনাৰ অপূৰ্ব সৃষ্টি যিটো ব্যৱস্থা যিটোৱে বৰ্তমান অসমৰ উপৰিও গোটেই ভাৰতবৰ্ষ বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এটা স্বীকৃতি পোৱা পথত গৈ আছে গতিকে সেই ক্ষেত্ৰত নতুন প্ৰজন্মই কিছু আগবাঢ়ি আহিছে গুৰুজনাৰ অপূৰ্ব সৃষ্টি ভাওনা সংস্কৃতি হওক বা গীত নৃত্য বাদ্যৰ লগত এটা সংক্ষিপ্ত হোৱাৰ ধাৰণা নতুন প্ৰজন্মৰ মাজত আহিছে হয় মোৰ লগত উপস্থিত আছে আমাৰ ৰূপক হাজৰিকা দাদা হয় মোৰ দাদা স্বৰূপ আৰু তেওঁ ভাওনা জগতত বহুতভাৱে আগবঢ়া তেওঁ আপোনালোকে চিনিও পাব হয়তো দেখিলে আৰু সমগ্ৰ অসমতে তেওঁক চিনি পায় ভাওনা জগতত তেওঁ বায়ন পৰিচালক তেওঁ নিজেও অভিনয় কৰে আৰু বিভিন্ন উঠি অহা নৱপ্ৰজন্মক উৎসাহ দি আছে আজি তেওঁলোকে এটা অনুষ্ঠান কৰিছে যিটো বচন নিক্ষেপণ অনুষ্ঠান আহকচোন এই অনুষ্ঠানটো কেনেধৰণে তেওঁলোকে কৰিবলৈ আগবাঢ়ি আহিছে আৰু কিহৰ কাৰণে তেওঁলোকে কি উদ্দেশ্যত কৰিছে আমি তেখেতক জানিবলৈ চেষ্টা কৰোঁ হয় নমস্কাৰ আপোনালোকৰ লগতে অসমবাসী ৰাইজক সেৱা নিবেদন কৰিছোঁ আমি সদৌ অসম ভিত্তিত ভাওনাৰ বচন প্ৰক্ষেপণ প্ৰতিযোগিতা আয়োজন কৰিছোঁ ইতিমধ্যে আমাৰ বহুত সংখ্যক শিল্পী ইয়াত যোগদান কৰিছে আচলতে আমাৰ ভাষা সাহিত্যৰ ওপৰত যদিও আমি আমাৰ অসমীয়া শব্দৰ উচ্চাৰণত বহুত ত্ৰুটি ৰয় সেইবাবে যেতিয়া আমি এটা শুদ্ধ আদৰ্শৰে সমাজখনক আমি যেতিয়া অসমীয়া শব্দৰ প্ৰতি এটা
চিন্তা চৰ্চা আগবঢ়াব পাৰে সেই ব্যৱস্থাৰ কাৰণে এই অনুষ্ঠানটো পতা হৈছে। আৰু এই অনুষ্ঠানটো আচলতে ইয়াত আপোনালোকে এটা নাম দেখিছে, স্বৰ্গীয় ৰজনীকান্ত বৰা বৰবায়ন, আচলতে মোৰ মাৰ দেউতাক। তেখেতে এই অঞ্চলৰ এজন একদম নামজ্বলা বায়ন আছিলে। তেখেতৰ পুৰণি মঞ্চ হিচাপে আমি অনুষ্ঠানভাগ কৰিছোঁ। ইতিমধ্যে আমাৰ প্ৰতিযোগিতা আৰম্ভ হ'ব হৈছে। ঠিক আছে, ধন্যবাদ থাকিল তেখেতৰ। আশা কৰোঁ এনেদৰে যাতে তেওঁ ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ অনুষ্ঠান গঢ়ি উঠি অহা নৱপ্ৰজন্মক যাতে তেওঁলোকে উৎসাহ জনায়, সেয়াই আশা ৰাখিলোঁ। আৰু আপুনি কি ক'ব অৱশেষত নৱপ্ৰজন্মক কি ক'ব, কেনেদৰে এই পদক্ষেপ ল'ব লাগে ভাওনা জগতখনক? আচলতে ক'বলৈতো কথা ধেৰ আছে। আজিকালি ভাওনা বুলি ক'লে ছ'চিয়েল মাধ্যমত বিতৰ্ক বা অন্য একো দেখা নাযায়ে। গঠনমূলক সমালোচনা খুব কমেই হয়। মাত্ৰ বিতৰ্কতে গৈ আছে। কোনোবাই কোৱাত অভিনয় কৰিলেও বিতৰ্ক, কোনোবাই কোৱাত সংলাপ এটা প্ৰক্ষেপণ কৰিলেও বিতৰ্ক, বিভিন্ন ধৰণৰ বিতৰ্ক হোৱা দেখা যোৱা আমি দেখিছোঁ। আচলতে মোৰ আহ্বান এইটোৱে, যিহেতু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই বহুত লক্ষ্য উদ্দেশ্য আদৰ্শ আগত ৰাখি এই এটা মহান জাতিক এটা অৱদান দি থৈ গৈছে, সেই অৱদানটো আমি শুদ্ধ ৰূপত শৃংখলিতভাৱে যাতে আমি আগবঢ়াই নিব পাৰোঁ, তাৰ বাবে সকলোকে আহ্বান জনাইছোঁ। সেইধৰণে আগবঢ়াই নিলে ভাল পাম। তো ফ্ৰেণ্ডছ, মোৰ লগত আছে আমাৰ তন্ময়, আৰু তন্ময়ে বচনপুৰা মুখস্থ হৈ আছে নে? আছে। তো আজি বচন যে ক'বা, মনটো কেনেকুৱা লাগিছে তোমাৰ? আজি বহুত দিনৰ মূৰত প্ৰথমবাৰৰ বাবে ভাওনাৰ বচন প্ৰেক্ষাপট তুমি ওলাই আহিছা, হয়নে? তো কেনেকুৱা লাগিছে, তুমি কি ক'বা ইয়াৰ বিষয়ে? তুমি ৰাইজক কি ক'বা? মই ৰাইজক ভাল লাগিছে বুলিয়ে কম। ভাল লাগিছে বুলি ৰাইজক ক'বা, যাতে তুমি ভালদৰে আগুৱাই যাব পাৰা। ৰাইজক আশীৰ্বাদ কৰা ন, ৰাইজক কৈ দিয়া। ধন্যবাদ থাকিল আৰু বেষ্ট অফ লাক থাকিল যে তন্ময় ভালদৰে আজি বচন নিক্ষেপণ প্ৰতিযোগিতাত ভালদৰে তেওঁ বচন নিক্ষেপ কৰিব পাৰে, সেই ভগৱানৰ চৰণত প্ৰাৰ্থনা কৰিলো, নহয় জানো? হয়। তো ফ্ৰেণ্ডছ, এয়া পিয়ানো যে পেন খুলিছে আৰু এয়া ধুতি পিন্ধিবলৈ আৰম্ভ কৰিছে। এইফালে মোৰ মনে ধৰিছে, আগৰ শব্দটো আছে। আৰু এতিয়া ধুতি খোলা, তুমি খালি আৰম্ভ কৰা, মই ৰৈ আছো। আৰম্ভ কৰিছে, লাজ কৰিছে, বহুত লাজ কৰিছে। আগতে সৰুতে এবাৰ উঠাইছিলো, এতিয়া আকৌ বোলো ডাঙৰতে উঠাই দিওঁ, তেতিয়া এটা এটাকে ষ্টেপ ৰাখি যাব পাৰিম আৰু। তো এতিয়া বচন নিক্ষেপণ একচুৱেলি সময় দিছিলে আমাক 9টা বজাৰ পৰা আৰম্ভ কৰিছিল। আজি অলপ দেৰি হৈ গ'ল বাৰু, আৰু যিহেতু অনুষ্ঠানবিলাকত বিভিন্ন কাৰ্যসূচী থাকে, তো অকণমান দেৰি হোৱাটো স্বাভাৱিক, কোনো কথা নাই। তো আহি আছে, আৰু বিশেষকৈ ল'ৰা ছোৱালীও কম আজি, যিমান হ'ব লাগিছিলে সিমানটো হোৱা নাই। যিহেতু ৰ'দ দিছে যথেষ্ট, বতৰো বহুত মানে পুৰা চোকা হৈছে ৰ'দটো, আৰু লগতে আজি মাধৱদেৱৰ তিথিও পালন কৰা হৈছে। সেইকাৰণে চাগে কিছু আহিব পৰা নাই দৰণি জেগাৰ পৰা, হয়তো লাহে লাহে হ'বও পাৰে। তো আমি বচন নিক্ষেপৰ প্ৰতিযোগিতাৰ বচন নিক্ষেপৰ যিখিনি মুহূৰ্ত, সেই মুহূৰ্ত আপোনালোকক দেখুৱাম, কিছু মুহূৰ্ত। আৰু এনেদৰে ওলাই আহিছে কণ শিশু হ'ল, য'ত নৱপ্ৰজন্ম ওলাই আহিছে ভাওনা বচন নিক্ষেপৰ। সেইটো ভাওনা চবেই কৰিছে, ভাওনা বচনো গাইছে, কিন্তু বচন নিক্ষেপণ বুলি যেতিয়া বস্তুটো দিলে, মানে নামটো দিলে, তো বহুতে মানে কনফিউজ হৈছে বস্তুটো কেনেধৰণে হ'ব, কি কথা হ'ব। আমি সেই অভিজ্ঞতা ল'বলৈকে আহিছো, আৰু আমাৰ ল'ৰা ছোৱালীক লৈ আহিছো, 4জন মানক অভিজ্ঞতাটো লওঁ। আৰু আজি আমি শিকিলে কাইলৈ আমি বেলেগ ধৰণে আকৌ কৰিব পাৰিম। সেইখিনি আৰু বাকী আহকচোন, সকলোৱে আজি চাওঁ একেলগে মিলি। 여론이 헌건모이
ফ্ৰেণ্ডছ বহুত গৰম আজি আৰু বৰ্তমান চলি আছে প্ৰতিযোগিতা আৰু আমাৰ ইয়াত দুজন সুদক্ষ অভিনেতা এয়া বচন গাই আহি এয়া দেখিছে ঢেল খাই পৰি দিছে গৰমত পুৰা আৰু এজনে ভাওনা তাত বচন মানে কেনেধৰণে গালে তেওঁ ভিডিঅ'ত চাই আছে সম্পূৰ্ণভাৱে আৰু এইটো দেখিছে এয়া গোটেইটো মানে একদম ঢেল খাই গৈছে আৰু জ্ঞানোজ বৰা আমাৰ এয়া সুদক্ষ অভিনেতা আৰু এইফালে মোহন দায়ে ক'লে বোলে ইমান গৰমত থাকিব পৰা নাই বোলে হেৰি কৰোঁ বোলে অলপ চাহৰ জেগালৈ অলপ গাড়ীখন লৈ আহিলে আৰু চাহলৈ লৈ আহিছোঁ আৰু আপোনাৰ বহুত গৰম মানে আৰু ফ্ৰেণ্ডছ আমি মানে আমাৰ এদায় হৈ গ'ল আৰু পচন্দ কৰি গৈ পেলাই গাই পেলাই এতিয়া আমি ওলাই আহিছোঁ আৰু গাঁৱলৈ যাবলৈ বিনোদ বিলা সৃষ্টিৰ ৰহস্য ব্ৰহ্মকুলত হৰ অৱসান সমস্ত জগতক মই ৰাখিলো নিশুতৰ পুনৰ সংসাৰ লীলা মহা উদ্দেশ্য মোৰে নাভি পদ্মজা হল ব্ৰহ্মা প্ৰজাপতি আৰু সৃষ্টি কাৰ্যত হৰ অগ্ৰসৰ অনাথ জলাধি কৰিলে শোষণ কিন্তু আকস্মতে তল গল সভাৰে আশ্ৰয়স্থল দেৱী বসুন্ধৰা নাজানিলেও সৃষ্টি কৰে সৃষ্টিৰ আদি মোৰ সেই হেতুকে চিন্তি আছে মোৰ সহস্ৰ চৰণ বংশৰ এতিয়া মই ৰাম পৰাজয় নাটভাগৰ ৰাম চৰিত্ৰভাগ অধ্যয়ন কৰিব লৈছোঁ মায়াৰ আবৃত্ত এই মায়াময় সংসাৰৰ পৰা আমি যে মায়াৰ পৰা মুক্ত হ'ব পৰা নাই